নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকৰ লগত মই আলোচনা কৰি আছো পঢ়ি আছো আমি উপযোগিতাৰ বিষয়ে আৰু উপযোগিতাটো সঁচাকৈ বৰ এটা দীঘলীয়া বিষয় সেই কাৰণে ইয়াক মই সৰু সৰুকে ভাগ কৰি লৈছো ভিডিও সমূহত যাতে তোমালোকক মই বেছি ভালদৰে বুজাব পাৰো আৰু যোৱা ক্লাছত আমি পঢ়িলো উপযোগিতাৰ প্ৰকাৰসমূহৰ ওপৰত আমি আছো Cardinal utility approach or ভিতৰতে আৰু এই cardinal utility approach তে আমি পঢ়িছিলো প্ৰকাৰ আৰু এই প্ৰকাৰত আমি পঢ়িলো মুঠ উপযোগিতা বুলিলেনো কি বুজা যায় বা প্ৰান্তিক উপযোগিতানো কি বুলি কোৱা হয় আৰু আমি আজি পঢ়িম মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ মাজৰ সম্পৰ্কটো কোৱাৰ আগতে মই আকৌ এবাৰ তোমালোকক ডেফিনিশ্যনটো কৈ লওঁ যে যেটো মুঠ উপযোগিতা হয় সেই মুঠ উপযোগিতা হৈছে এটা দ্ৰব্যৰ বিভিন্ন গুণ উপভোগ কৰি লাভ কৰা সকলোবোৰ সন্তুষ্টিৰ আমি কি ক'ব পাৰো সকলোবোৰ সন্তুষ্টিক আমি একেলগে মুঠ উপযোগিতা বুলি কওঁ আৰু প্ৰান্তিক উপযোগিতা হৈছে সেই দ্ৰব্যসমূহৰ এটা অতিৰিক্ত গুণ উপভোগ কৰি পোৱা যি অতিৰিক্ত উপযোগিতা সেই অতিৰিক্ত উপযোগিতাটোক আমি কি বুলি কওঁ প্ৰান্তিক উপযোগিতা এই ক্ষেত্ৰত মই এটা আইসক্ৰীমৰ উদাহৰণ লৈছিলো যদি তোমালোকৰ মনত আছে নতুবা তোমালকে চাই লবা ভিডিঅত আৰু সেই আইসক্ৰীমৰ উদাহৰণটোত আমি পাইছিলো যে প্ৰথমটি আইসক্ৰীম খাই 20 গুণ উপযোগিতা লাভ কৰিছিল দ্বিতীয়টো অৰ্থাৎ দুটা আইসক্ৰীম খাই তেওঁ মুঠ উপযোগিতা লাভ কৰিছিল 36 আৰু তিনিটা আইসক্ৰীম একেলগে খাই তেওঁ উপযোগিতা লাভ কৰিছিল মুঠতে 46 এই যে এটা বেছিকে খাইছিলে প্ৰথমটো খোৱাৰ পিছত সেকেন্ডটো তেওঁ যেতিয়া অকলে কনজিউম কৰিছিলে হে তাৰ পৰা অতিৰিক্ত যেটো উপযোগিতা পাইছিলে 16 20 আৰু 36 মাজত কি আছে 16 হে 16 টোক আমি কি কৈছিলো মুঠ উপযোগিতা এটা ছাত্ৰ ছাত্ৰীসকল আমি এটা বস্তু বুজি পালো যে মুঠ উপযোগিতাৰ পাৰ্থক্যসমূহকে আমি প্ৰান্তিক উপযোগিতা বুলি কওঁ আৰু প্ৰান্তিক উপযোগিতাৰ যোগফলকে আমি মুঠ উপযোগিতা কওঁ তে ইয়াৰ যেটো সম্পৰ্ক সেই সম্পৰ্কটো প্ৰথমতে আমি এখন টেবুলৰ জৰিয়তে অধ্যয়ন কৰো আহা ইয়াত মই এখন টেবুল দেখাইছো তোমালোকক আৰু ইয়াত হে আইসক্ৰীমৰ উদাহৰণটোৱে মই লৈছো আৰু ইয়াত তিনিটা কলমৰ হেডিং হিচাপে প্ৰথম কলমটো দিছো আইসক্ৰীম পিছৰ কলমৰ হেডিং হৈছে প্ৰান্তিক উপযোগিতা আৰু থাৰ্ড হৈছে মুঠ উপযোগিতা তে প্ৰথমতে আমি চাও যেটো আমাৰ প্ৰান্তিক প্ৰথমতে আমি দেখিছো আইসক্ৰীমৰ কলমটো আমি 6টা আইসক্ৰীম কনজিউম কৰা দেখাইছো আৰু মই আগৰ ক্লাছতো কৈছিলো যেতিয়া আমি এটা দ্ৰব্যৰ গুণসমূহ আমি উপভোগ কৰি থাকো তাৰ মাজত কোনো ধৰণৰ কি হ'ব নোৱাৰিব টাইম গেপ থাকিব নালাগিব অৰ্থাৎ এটো কি হ'ব কন্টিনিউয়াস কনজাম্পশন হ'ব সকলোবোৰ আমি এটা সময়তে একেৰাহে কৰি থাকিব লাগিব এটা খোৱাৰ পিছত নেক্সটটো ড্ৰ কৰিব লাগিব আমি 6টা যেতিয়া আইসক্ৰীম কনজিউম কৰিছো আমি এটা সাইডত দেখিছো আমি উপভোগৰ মুঠ উপযোগিতা আমি দেখিছো আৰু মুঠ উপযোগিতাৰ ক্ষেত্ৰত আমি কি দেখিছো যে প্ৰথমটো আইসক্ৰীম কনজিউম কৰি মুঠ উপযোগিতা লাভ কৰিছে 20 পিছত আমি দেখিছো দুটা আইসক্ৰীম কনজিউম কৰি মুঠ উপযোগিতা লাভ কৰিছে 36 বা 36 তিনিটা আইসক্ৰীম খাই মুঠ উপযোগিতা লাভ কৰিছে 46 চাৰিটা আইসক্ৰীম খাই মুঠতে উপযোগিতা লাভ কৰিছে 50 পাঁচটা আইসক্ৰীম খাই মুঠতে উপযোগিতা লাভ কৰিছে এগেইন 50 আৰু 6টা আইসক্ৰীম খাই মুঠতে উপযোগিতা লাভ কৰিছে 44 একনটা আমি আগতে এটা মই তোমালোকৰ কথা কৈছিলো যে আমাৰ যি মুঠ উপযোগিতা হেতু উপভোগৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে বাঢ়ি যায় আৰু সেই যদি আমি চাবলৈ যাওঁ হেতু মতে তে আমি দেখিছো যে 1ৰ পৰা আমাৰ 5লৈকে 1ৰ পৰা 4 লৈকে আমাৰ মুঠ উপযোগিতা বাঢ়ি গৈ আছে 4 নম্বৰত আমি মুঠ উপযোগিতা পাইছো 50 আৰু 5 নম্বৰতো আমি মুঠ উপযোগিতা পাইছো 50 অৰ্থাৎ কোনো ধৰণে বঢ়া নাই কিন্তু 6 নম্বৰ যেতিয়া মুঠ উপযোগিতা চাইছো 6টা যেতিয়া আমি আইসক্ৰীম খোৱাৰ পিছত আমাৰ মুঠ উপযোগিতাটো আমি পাইছো কি 44 অৰ্থাৎ মুঠ উপযোগিতাটো কিন্তু বাঢ়ি থকা নাই ই কি হৈ গল কমি গল ইয়াৰ আৰত কাৰণ আছে কাৰণলৈ যাম আমি তাৰ আগতে আকৌ আমি জেনাৰেল এটা চাও মাৰ্জিনাল ইউটিলিটিৰ সাইডত মাৰ্জিনাল ইউটিলিটিৰ কলমটোলে যদি আমি চাও প্ৰথমটো কি হৈছে প্ৰথমটো যেহেতু এটাই গতিকে মাৰ্জিনাল ইউটিলিটি আৰু টোটাল ইউটিলিটি কি হৈছে ইয়াত
সমান দেখুৱা হৈছে অৰ্থাৎ প্ৰথমটো আইসক্ৰীম খাই মাৰ্জিনেল ইউটিলিটিও 20 মুঠ উপযোগিতাও 20 পিছত আমি দুটা যেতিয়া আমি উপভোগ কৰিছো আইসক্ৰীম একেলগে খাইছো খোৱাৰ পৰা মুঠ উপযোগিতা 36 পাইছো অৰ্থাৎ এটা যে আমি বেছিকে উপভোগ কৰিলো তাৰ পৰা আমি কিমান পাইছো অকলে সেই আইসক্ৰীমটোৰ পৰা আমি কিমান পাইছো 16 বুজি পাইছানে তিনিটা যেতিয়া আইসক্ৰীম কনজিউম কৰিছো মুঠতে পাইছো 46 কিন্তু দুটা খাই মুঠতে পাইছিলো 36 তিনিটা খাই পাইছো কিমান 46 অৰ্থাৎ দুটাৰ পৰা তিনি হ'বলৈ হলে আমি এটা মাজত কি কৰিলো উপভোগ কৰিলো হে এটা যে আইসক্ৰীম খালো তাৰ পৰা অকল হে আইসক্ৰীমটোৰ পৰা আমি কিমান উপযোগিতা পাইছো অতিৰিক্ত 10 এই অতিৰিক্ত 10 টোৱে হৈছে প্ৰান্তিক উপযোগিতা ঠিক তেনেদৰে আমি মুঠতে 4টা আইসক্ৰীম খাই পালে আমি মুঠ উপযোগিতা পাইছো 50 কিন্তু তিনিটা আইসক্ৰীম খাই মুঠ উপযোগিতা পাইছিলো 46 অৰ্থাৎ আমি এটা এডিশনাল ইউনিট আইসক্ৰীমৰ কি কৰিছো কনজিউম কৰিছো আৰু সেই যে অতিৰিক্ত আইসক্ৰীমটো আমি উপভোগ কৰিছো তাৰ পৰা অতিৰিক্ত আমি ইউটিলিটি অৰ্থাৎ অকল সেই আইসক্ৰীমটোৰ পৰা আমি কিমান পাইছো ইউটিলিটি 4 পাইছো বুজি পাইছানে ঠিক তেনেদৰে 5 নম্বৰ ক্ষেত্ৰত দেখিছো যে আমি একোৱে নাপালো অৰ্থাৎ আমি 5 নম্বৰৰ অকল যেতিয়া আইসক্ৰীমটো উপভোগ কৰিছিলো তাৰ পৰা আমি একো উপযোগিতাই পোৱা নাই সেইভাবে মুঠ উপযোগিতাটো কি হৈ গল 50-50 হৈ আছে 6 নম্বৰ ক্ষেত্ৰত যদি চাও 6টা যেতিয়া আমি আইসক্ৰীম কনজিউম কৰিছো টোটাল ইউটিলিটি কিমান হৈ গল 44 5টা যেতিয়া কনজিউম কৰিছিলো 50 হৈ আছিল আৰু 6টা আইসক্ৰীম একেলগে খোৱাৰ পিছত আমি মুঠ উপযোগিতা কিমান পাইছো 44 অৰ্থাৎ এটা যে বেছিকে উপভোগ কৰিলো তাৰ পৰা আমি কিমান উপযোগিতা পালো উপযোগিতা আমি একো পোৱাই নাই এটো ডিস ইউটিলিটি হৈ গল ইউটিলিটি নাই হোৱা আমি উপযোগিতা পোৱা নাই ই অপকাৰ হে কৰিছে অৰ্থাৎ ই -6 লৈ গুছি গল উপযোগিতাটো কি হৈ গল -6 এটা এই টেবুলখন আমি যদি মাৰ্জিনেল ইউটিলিটি টেবুলখন যেহেতু মই আগৰ অলপ আগতো কৈছিলো যে মাৰ্জিনেল ইউটিলিটি খিনি কি হয় বুলি কৈছিলো টোটাল ইউটিলিটিৰ ডিফাৰেন্স হয় অৰ্থাৎ 36 ৰ পৰা 20 মাইনাস কৰিছো কি পাইছো 16 46 ৰ পৰা 36 মাইনাস কৰিছো কি পাইছো 10 50 ৰ পৰা 46 মাইনাস কৰিছো কি পাইছো 4 50 ৰ পৰা 50 মাইনাস কৰিছো কি পাইছো 0 44 ৰ পৰা 50 মাইনাস কৰিছো অৰ্থাৎ কি পাইছো -6 অৰ্থাৎ মাৰ্জিনেল ইউটিলিটি is nothing but the differences between total utilities or total utility is the nothing but the summation of marginal utility ঠিক আছে তে এই মাৰ্জিনেল ইউটিলিটিৰ যেটো কলম হে কলমটোৰ পৰা আমি তিনিটা kinds পাইছো মাৰ্জিনেল ইউটিলিটিৰ তিনিটা টাইপস পাইছো এটা হৈছে পজিটিভ ইউটিলিটি এটা জিৰো ইউটিলিটি আৰু এটা পাইছো আমি নেগেটিভ ইউটিলিটি যেটো পজিটিভ ইউটিলিটি হেতু 1 নম্বৰ পৰা 5 নম্বৰ ইউনিটলৈকে আছে অৰ্থাৎ পজিটিভ ইউটিলিটিটো আমাৰ কি হৈ আছে 1 পৰা 5 লৈকে ই আছে পজিটিভ হৈ আছে মানে 20 16 10 4 এইখিনি মাৰ্জিনেল ইউটিলিটি যেটো ৰেড কালাৰ কৰি থোৱা আছে এইখিনি আমি পজিটিভ ইউটিলিটি বুলি কৈছো যেটো ইয়েলো কালাৰত আছে মাৰ্জিনেল ইউটিলিটি হেতু জিৰো মাৰ্জিনেল ইউটিলিটি আৰু যেটো গ্ৰীন কালাৰত আছে -6 হেতু নেগেটিভ মাৰ্জিনেল ইউটিলিটি এটা ছাত্ৰ-ছাত্ৰী সকল মাৰ্জিনেল ইউটিলিটিৰ যদি কলমটো চাও মাৰ্জিনেল ইউটিলিটি কি হৈছে গ্ৰেজুৱেলি যিমানে ইউনিট অফ কনজাম্পশন ইনক্ৰিজ হৈ গৈ আছে মাৰ্জিনেল ইউটিলিটি টু গ্ৰেজুৱেলি কি হৈ গৈছে কমি গৈ আছে প্ৰথমতে কি পজিটিভলি কমি গৈ আছে তাৰ পিছত কি শূন্য হৈছে আৰু তাৰ পিছত কি নেগেটিভ হৈছে ইটোৰ ওপৰত বেসড কৰিয়ে এটা আমাৰ কি হয় থিওৰি আছে যাক আমি গছেনছ ফাৰ্স্ট ল বুলি কওঁ গছেনৰ কি কওঁ ফাৰ্স্ট বিধি প্ৰথম বিধি যাক আমি কওঁ ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতাৰ বিধি এই ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতাৰ বিধিটো আমি পঢ়িম আৰু এই পঢ়িম আমি এটোতে বেলেগ এটা ক্লাছত আমি পঢ়িম বহলভাৱে পঢ়িম কিন্তু বৰ্তমান আমি চাই আছো ইয়াৰ সম্পৰ্কটো চাই আছো মাৰ্জিনেল ইউটিলিটি আৰু টোটাল ইউটিলিটিৰ মাজৰ সম্পৰ্ক আৰু এই সম্পৰ্কটোৰ ক্ষেত্ৰত আমি যদি চিত্ৰলৈ যাওঁ আমি চিত্ৰটোটো দেখিম
যে আমাৰ এই সম্পৰ্কটোক আমি তিনিটা ষ্টেজত ভাগ কৰিব পাৰো চিত্ৰত দেখিছো যদি আমি প্ৰথম যেটো ৰেড কালাৰ মই টেবুলত যিখিনি কৰি দিছিলো সেইখিনিক আমি ফাৰ্স্ট ষ্টেজ ধৰো ইয়েলো কালাৰটো আমি সেকেন্ড ষ্টেজ আৰু গ্ৰীন কালাৰটো আমি থাৰ্ড ষ্টেজ ধৰো যদি আমি ফাৰ্স্ট ষ্টেজটো চাও তেতিয়া আমি সম্পৰ্ক এটা এটোৱে পাইছো যে আমাৰ উপভোগক যেতিয়া আমি উপভোগৰ পৰিমাণ প্ৰথম অৱস্থাত বৃদ্ধি কৰি গৈ থাকিম তেতিয়া কি হৈ থাকিব মাৰ্জিনেল ইউটিলিটিটো ধনাত্মকভাৱে কি হ'ব হ্ৰাস পাব আৰু যেতিয়া মাৰ্জিনেল ইউটিলিটিটো ধনাত্মকভাৱে হ্ৰাস পাব মুঠ উপযোগিতা কি হৈ থাকিব ক্ৰম হ্ৰাসমান হাৰত বৃদ্ধি পাব অৰ্থাৎ মুঠ উপযোগিতা নো ডাউট ইনক্ৰিজ হ'ব কিন্তু কেনেকৈ ইনক্ৰিজ হ'ব ডিক্ৰিজিং ৰেটত ইনক্ৰিজ হ'ব অৰ্থাৎ হি কম কমকে বৃদ্ধি পাব তাক আমি কি কওঁ ক্ৰম হ্ৰাসমান হাৰত বৃদ্ধি হোৱা বুলি কওঁ এটা প্ৰথম যেটো সম্পৰ্ক প্ৰথম সম্পৰ্কটো হৈছে যে মাৰ্জিনেল ইউটিলিটি প্ৰান্তিক উপযোগিতা যেতিয়া ধনাত্মকভাৱে হ্ৰাস পায় মুঠ উপযোগিতা ক্ৰম হ্ৰাসমান হাৰত বৃদ্ধি পায় When marginal utility declines positively, then total utility no doubt increases, but at an what decreasing rate. Decreasing rate or hi hobo bidhi pabo. Jodi ami second jodi ami yar relation to sabole jao second stage or jetia ami dekhi marginal utility jetia hunno hobo. Marginal utility এটা স্টেজ আহে যত কি হয় প্ৰান্তিক উপযোগিতাটো শূন্যৰ সমান হয় আৰু যেতিয়া প্ৰান্তিক উপযোগিতা শূন্য হ'ব মুঠ উপযোগিতা কি হ'ব সৰ্বাধিক পৰ্যায় লাভ কৰে অৰ্থাৎ when marginal utility is equal to 0 marginal utility becomes 0 when fifth ice cream is consumed then at that time total utility attains its maximum level অর্থাৎ marginal utility যেটা fifth unit ice cream to consume করতে শূন্য হইছে তে মুঠ উপযোগিতা কি হইছে সৰ্বাধিক হইছে অৰ্থাৎ 50 হইছে ইয়াৰ পিছৰ যদি ৰিলেশনশিপ টু চাবলে যাও যেতিয়া marginal utility ঋণাত্মকভাৱে হ্ৰাস পাব তেতিয়া মুঠ উপযোগিতা কি হয় মুঠ উপযোগিতা হ্ৰাস পায় অৰ্থাৎ when marginal utility declines negatively at that time total utility starts falling গম পাইছানে যেতিয়া marginal utility negative হ'ব তেতিয়া total utility কি হ'ব down total utility fall হ'ব অৰ্থাৎ totality হ্ৰাস পাব এটো আমি ছবিৰ জৰিয়তে মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ সম্পৰ্কটো তিনিটা ষ্টেজত দেখাব পাৰো ছবিত আমি কি দেখিছো যে আমি ইয়াত দেখিছো যে প্ৰথম অৱস্থাত যেতিয়া মাৰ্জিনেল ইউটিলিটি যিডাল ৰেখা হেডাল ষ্ট্ৰেট লাইন ডাউনৱাৰ্ড স্লোপিং তললে নামি আহিছে আৰু এটো কিহৰ কাৰণে নামি আহে ডিউ টু দা ল অফ ডিক্ৰিজিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ ক্ৰম হ্ৰাসমান প্ৰান্তিক উপযোগিতাৰ বিধিৰ বাবে আমাৰ ৰেখাডাল মাৰ্জিনেল ইউটিলিটি যিডাল কাৰ্ভ পাও হেডাল তললে নামি অহা হয় তললে নামি আহে আৰু ই শূন্য হয় তাৰ পিছত হি এক্স এক্সিছৰ তললে গুচি যায় অৰ্থাৎ ই নেগেটিভ হয় আৰু ইপিনে আমি টোটাল ইউটিলিটি যিডাল ৰেখা দেখিছো হে ৰেখাডাল কি হয় আপওয়ার্ড স্লোপিং হয় হি এটা সময় ম্যাক্সিমাম হয় তাৰ পিছত হি ডাউনওয়ার্ড স্লোপিং হয় ইয়াকে আমি তিনিটা ষ্টেজত এটা ভাগ কৰি দিম প্ৰথম ষ্টেজটো হ'ব যেতিয়া মাৰ্জিনেল ইউটিলিটি পজিটিভলি ডিক্লাইন হৈ আছে মাৰ্জিনেল ইউটিলিটি ৰেখাডাল যদি আমি চাও হি যেতে পজিটিভলি তললে নামি আহি আছে তেতিয়া টোটাল ইউটিলিটি ৰেখাডাল আপওয়ার্ড স্লোপিং হৈ আছে ওপৰলে গৈ আছে কিন্তু কিটো হিচাপত গৈছে ক্ৰম হ্ৰাসমান হাৰত গৈ আছে যেতে মাৰ্জিনেল ইউটিলিটি কাৰ্ভ ডালে এক্স এক্সিছত কাটিছে মানে কি ই 0 হৈছে আৰু সেই পইণ্টটোকে আমি সেটিয়েটি পইণ্ট বুলি কওঁ অৰ্থাৎ এই পইণ্টটোতে কি হৈছে টোটাল ইউটিলিটিটো আমি দেখিছো পুৰা মাৰ্জিনেল ইউটিলিটিৰ পৰা টোটাল ইউটিলিটি ৰেখাডাল যদি ওপৰলে টানি দিও তেতিয়া আমি দেখিছো টোটাল ইউটিলিটিটো কি হৈছে সৰ্বাধিক ষ্টেজটো পাইছে অৰ্থাৎ সৰ্বাধিক পৰ্যায় লাভ কৰিছে তাৰ পিছত যেতিয়া মাৰ্জিনেল ইউটিলিটি ৰেখাডাল এক্স এক্সিছৰ তললে নামি আহিলে অৰ্থাৎ ই ঋণাত্মকভাৱে হ্ৰাস পাইছে তেতিয়া আমি দেখিছো টোটাল ইউটিলিটি ৰেখাডালো কি হৈছে তললৈ নামি আহিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ক্লাছটোত আমি পঢ়িলো কি দৰে মাৰ্জিনেল ইউটিলিটি আৰু টোটাল ইউটিলিটি ইটো লগত হিটো কি হৈ আছে জড়িত হৈ আছে দুয়োটা কনসেপ্ট
টোটেল ইউটিলিটি আৰু মাৰ্জিনেল ইউটিলিটি ইণ্ডিপেণ্ডেণ্ট নহয় ইটোৱে সিটোৰ লগত কি হৈ থাকে ডিপেণ্ডেণ্ট হয় আৰু এই ক্ষেত্ৰত আমি পালো যে মাৰ্জিনেল ইউটিলিটি আৰু টোটেল ইউটিলিটিৰ যেটো সম্পৰ্ক আমি তিনিটা ষ্টেজত ভাগ কৰিব পাৰো প্ৰথম যেটো ষ্টেজ হ'ব যে তাত আমাক কি হ'ব মাৰ্জিনেল ইউটিলিটিটো পজিটিভলি ডিক্লাইন হৈ থাকিব ধনাত্মকভাৱে হ্ৰাস পাব আৰু সেই সময়ত মুঠ উপযোগিতা কি হ'ব পজিটিভলি আপওয়ার্ড স্লোপিং হ'ব অৰ্থাৎ ই ইনক্ৰিজ হ'ব বাট at a decreasing rate অৰ্থাৎ ক্ৰম হ্ৰাসমান হাৰত হি বৃদ্ধি পাই থাকিব সেকেন্ড যেটো ৰিলেশনশিপ হ'ব যেতিয়া মাৰ্জিনেল ইউটিলিটি 0 হ'ব অৰ্থাৎ ইট বিকামস 0 তেতিয়া টোটেল ইউটিলিটি কি হয় সৰ্বাধিক পৰ্যায় লাভ কৰে ম্যাক্সিমাম লেভেল টু কি কৰে ই এটেইন কৰে আৰু 3 নম্বৰ যেটো আমি সম্পৰ্ক এস্টাবলিশ কৰিব পাৰো হেতু হৈছে মাৰ্জিনেল ইউটিলিটি যেতিয়া নেগেটিভলি ফল হ'ব অৰ্থাৎ হি ঋণাত্মকভাৱে যেতিয়া হ্ৰাস পাব তেতিয়া টোটেল ইউটিলিটিটো কি হ'ব ফল হ'ব অৰ্থাৎ টোটেল ইউটিলিটি কি হ'ব ৰেখাডাল তললৈ নামি আহিব গতিকে ছাত্ৰ-ছাত্ৰী সকল এখিনিতে আছিল আমাৰ মাৰ্জিনেল ইউটিলিটি আৰু টোটেল ইউটিলিটিৰ মাজৰ সম্পৰ্ক তোমালোকৰ পৰীক্ষাত এটো বোৰ্ড কোৱেশ্যনো আহে শৰ্ট কোৱেশ্যনো খুধে যে যেতিয়া মাৰ্জিনেল ইউটিলিটি শূন্য হয় টোটেল ইউটিলিটিৰ কি কন্ডিশন হয় বা যেতিয়া মাৰ্জিনেল ইউটিলিটি নেগেটিভ হয় তেতিয়া টোটেল ইউটিলিটিৰ ৰেখাডাল কেনেকুৱা শেপ হয় তো বিভিন্ন ধৰণৰ প্ৰশ্ন খুধে ইহত দুটাৰ সম্পৰ্কটোক লৈ আৰু এই দুটা সম্পৰ্কক বোৰ্ড কোৱেশ্যনো আহে টেবল দি পালে তেতিয়া ডায়াগ্ৰাম দি এক্সপ্লেইন কৰিব লাগিব আৰু শৰ্ট কোৱেশ্যন দিলো প্ৰয়োজন সাপেক্ষে আমি কি কৰিব লাগিব ডায়াগ্ৰামটো দেখুৱাই আমি শৰ্ট কোৱেশ্যনৰ এনসাৰ সমূহ দিব লাগিব গতিকে ছাত্ৰ-ছাত্ৰী সকল আজি আমি পঢ়িলো সম্পৰ্ক ইয়াৰ পিছৰ ক্লাছটোত আমি পঢ়িম বিধিটোৰ ওপৰত অৰ্থাৎ ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ ক্ৰম হ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বুলিলেনো কি বুজা যায় আৰু এই বিধিৰ অবিধাৰণা সমূহ কি কি হয় আৰু কিয় আমাৰ প্ৰান্তিক উপযোগিতাৰ ৰেখাডাল তললৈ নামি অহা হয় আৰু ঋণাত্মক হয় আৰু এই বিধিৰ অবিধাৰণা সমূহ পঢ়াৰ লগতে আমি জানিম যেহেতু আমি এটো উপভোক্তাৰ সাইডৰ পৰা পঢ়ি আছো কিয় এটা দ্ৰব্য একেৰাহে উপভোগ কৰি গলে হে দ্ৰব্যটোৰ প্ৰতি থকা আমাৰ যেটো আসক্তি হেতু কমি কমি অহাৰ লগতে ই এটা সময়ত শূন্য আৰু ঋণাত্মক হয় গতিকে ইয়াৰ পিছৰ ক্লাছটো অতিকে গুৰুত্বপূৰ্ণ ক্লাছ আৰু এই ক্লাছটোতে আমি উত্তৰ পাম যে প্ৰান্তিক উপযোগিতাৰ ৰেখাডাল ডাউনৱাৰ্ড স্লোপিং আৰু নেগেটিভ হোৱাৰ কাৰণসমূহ আৰু কিয় আমি এটা দ্ৰব্য উপভোগ কৰি গলে টাইম গেপ নহলে আমাৰ ইয়াৰ প্ৰতি থকা ইন্টাৰেষ্টটো কমি যায় গতিকে ঠিক আছে আমি পঢ়ি যাম আৰু ইয়াৰ পিছৰ ক্লাছটো সকলো এটেন্ড থাকিবা ঠিক আছে ধন্যবাদ